পাইলছ বা কেঁচুমুৰীয়া কেনেকৈ হয়নো? অধিক যদি কেমিকেলো হয় তেতিয়াও পাইলছ হ'ব পাৰে। আপোনাৰ লিভাৰৰ দুখতো পাইলছ হ'ব পাৰে। আপুনি যদি একেৰাহে টান বস্তুত বহুত দিনৰ পৰা বহি আছে তেতিয়াও পাইলছ হ'ব পাৰে। আপোনাৰ যদি মলদ্বাৰখন অপৰিষ্কাৰ কৰি ৰাখিছে পাইলছ হ'ব পাৰে। আৰু বেছি শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও পাইলছ হ'ব পাৰে। বিভিন্ন কাৰণত আপোনাৰ পাইলছ হ'ব পাৰে। এতিয়া পাইলছ হৈছে বুলি আপুনি কেনেকৈ জানিব? মলদ্বাৰ বাহিৰৰ বা ভিতৰত সৰু সৰু ফোঁহা আকৃতিৰ হ'ব। আপুনি পায়খানা কৰোঁতে তেজ সঘনাই তেজ বাহিৰ হৈ আহিব, আপুনি গমেই নাপাব তেজ ওলাইছে বুলি। তেতিয়া গম পাব যে পাইলছৰ আৰম্ভ হৈছে। আৰু লগতে কি হ'ব, শৌচবোৰ টান হয়, বাৰে বাৰে শৌচ কৰিব লাগে। আৰু মলদ্বাৰখন বাহিৰলৈ ওলাই আহে। কেতিয়াবা খজুৱতি আৰম্ভ হয়। এনেবোৰ কাৰণতে পাইলছ হৈছে বুলি গম পোৱা যায়, নহয় জানো? একেবাৰে সাধাৰণতে তেতিয়া যদি কিমি পেলুৰ পৰা যদি পাইলছ আৰম্ভ হৈছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে এই কামটো কৰিব। আধা গিলাচ গৰু গাখীৰৰ লগত আধা গিলাচ গোলনেমুৰ ৰস মিলাই ল'ব আৰু ৰাতিপুৱা খালী পেটত খাই দিব। 3 দিন খোৱাৰ ফলত আপুনি যদি কিমি পেলুৰ পৰা পাইলছ হৈছে তেতিয়াহ'লে বহুতখিনি হাত সাৰিব পাৰিব, বা কিমি পেলুৰ দ্বাৰা পাইলছ হোৱা একেবাৰে সহজতে নাইকিয়া হ'ব পাৰিব। আৰু লগতে এটা কাম কৰিব, যদি গোলনেমু আপোনাৰ নিমখত থোৱা আছে তেতিয়াহ'লে 5টা নেমু গুটি 3 দিন খালী পেটত খাই দিয়ক, নিশ্চয় ভাল হ'ব। এনেকৈ বহুত মানুহ আৰোগ্য হৈছে। যদি কিমি পেলুৰ পৰা হৈছে দেই, মই তেতিয়াহে কৈছোঁ। এনে ধৰণৰ কাৰণত আচলতে পাইলছবিলাক আমি নিৰাময় কৰিব পাৰোঁ।